নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আজি দৈনিক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি পোনপ্ৰথমে কওঁ, আজি জুবিন দাৰ জন্মদিন। জয় জুবিন দা বুলি সকলোৱে কমেণ্ট বক্সত লিখক। জয় জুবিন দা। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 1 তাৰিখ মঙলবাৰ 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:47:59 আৰু সূৰ্য অস্ত যাব আবেলি 4:30:32 কৃষ্ণা ত্ৰয়োদশী তিথি, ছাতি নক্ষত্ৰ, আয়ুষ্মান যোগ, বনিষ্কৰণ। আজি জন্মত হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ হ'ব মহিষৰ অস্থি, বৰুণ যোগ পাব, অষ্টাতৰী বুধ, বিংশতৰী ৰাহু দশা। ছোৱালী আদ্য ঋতু হ'লে 15 দিনীয়া বেচাযোগ পাব, মৰণত দশ নাই। আজি শুভকৰ্ম নাই। আজি মাটিমাহ আৰু মাছ মাংস লগতে প্ৰায়শ্চিত্ত নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। জয় জুবিন দা। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনাৰ উৎসাহ, গতি আৰু নতুন আৰম্ভণিৰ বাবে শুভ। বহুদিনৰ পৰা ৰৈ থকা কাম আজি কোনো মুহূৰ্ততে আপোনাৰ আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। লগতে কামত উন্নতি হ'ব। আত্মবিশ্বাস উচ্চ থাকিব, কিন্তু অতিমাত্ৰা তীব্ৰ সিদ্ধান্ত ল'ব নালাগে, খৰধৰ নকৰিব। এতিয়া আছোঁ প্ৰেম ভাগ্য। অবিবাহিত কোনোবাই কাৰোবাৰ সৈতে বিশেষ অনুভৱ লাভ কৰিব পাৰে আৰু নতুন সম্পৰ্ক আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সামান্য ভুল বুজাবুজি হ'ব পাৰে, কিন্তু দুয়োজনে আলোচনাৰ ভিত্তিত সকলো ঠিক ঠাক কৰিব পাৰিব। এতিয়া আছোঁ আপোনাৰ কাৰ্য আৰু ব্যৱসায়। কামৰ ঠাইত নতুন দায়িত্ব বা নতুন ধৰণৰ অভিজ্ঞতা লাভ কৰিব পাৰে আজিৰ দিনটোত। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোত ইনভেষ্ট বা নতুন পৰিকল্পনা বিচাৰিলে সেইটো আপুনি তাত সহায়তা লাভ কৰিব। কোনো ডকুমেণ্টছত কাগজ পাতি চহী কৰাৰ আগতে ভাবি চিন্তি চাই ল'ব আগতে, তাৰপিছত চহী কৰিব। আৰ্থিক ক্ষেত্ৰত ধন লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। পৰিয়ালৰ কিছুমান বয় হ'ব পাৰে, কিন্তু অপবয় এৰাই চলিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, তথাপিতো আপোনাৰ মানসিক চাপ লগতে কান্ধৰ বিষ অনুভৱ কৰিব পাৰে। পানী অধিক পৰিমাণে খাব আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লোৱা প্ৰয়োজন। শুভ দিশ হৈছে দক্ষিণ। শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ সংখ্যা হৈছে 9। আজিৰ পৰামৰ্শ, নিজৰ কাম নিজৰ বিশ্বাসেৰে আগবাঢ়ক, অধিক চিন্তা নকৰিব, বাস্তৱিক সিদ্ধান্ত গ্ৰহণ কৰক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভ সময়খিনি। ৰাতিপুৱা 8:15 পৰা 9:30 দুপৰীয়া 1:10 পৰা 2:20 আৰু আবেলি 4:45 পৰা 6 বজালৈ, ৰাতি 8 বজাৰ পৰা 9 বজালৈ। এই সময়বোৰত নতুন কাম আৰম্ভ, গুৰুত্বপূৰ্ণ কথা বাৰ্তা, ব্যৱসায়িক আলোচনা আৰু যাত্ৰাৰ বাবে অত্যন্ত শুভ হ'ব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ ৰাশিফল জানো আহক। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু ধন সম্পত্তিৰ বাবে শুভ হ'ব। বহুদিনৰ পৰিকল্পনা আপোনাৰ মানসিক শক্তিৰে আগবঢ়াৰ দিন আজিৰ দিনটো। পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। অবিবাহিতসকলে কোনোবা নতুন ব্যক্তিক পচন্দ কৰিব পাৰে। কথা পাতিবলৈ আজি সুযোগ লাভ কৰিব। দাম্পত্য জীৱনত সমস্যাৰ সমাধান হ'ব। আগতে যদি কিবা সমস্যা আছিলে সেই সমস্যাৰ সমাধান হ'ব। দুয়োকে আপুনি ৰেষ্ট পাব আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত নিজৰ পৰিশ্ৰমৰ উচ্চ আপোনাৰ নজৰ দিব লাগিব, লগতে ভাল আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত। ব্যৱসায়ীসকলে আজিৰ দিনটোত লেনদেন, নথিপত্ৰ বা সম্পত্তি চৰ্চাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক ভাগ্য। ধন লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। ধন সঞ্চয়ৰ সুযোগ লাভ কৰিব। নতুন ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, কাণ বা আপোনাৰ পিঠিৰ সমস্যা হ'ব পাৰে সামান্য পৰিমাণে। সৰু সুৰা ব্যায়াম নাইবা পৰ্যাপ্ত পৰিমাণে আপুনি পানী খোৱাটো প্ৰয়োজন। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 9:40 পৰা 10:50 দুপৰীয়া 1:30 পৰা 2:45 আৰু সন্ধিয়া 5:10 পৰা 6:20 ৰাতি 8:30 পৰা 9:15 শুভ দিশ হৈছে উত্তৰ পূব। শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী। শুভ সংখ্যা হৈছে 6।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোত মিথুন ৰাশিৰ বাবে যোগাযোগ, চিন্তা ভাৱনা আৰু সিদ্ধান্ত লোৱাৰ বাবে অত্যন্ত শুভ হ'ব। নতুন তথ্য লাভ হ'ব পাৰে, নতুন সুযোগো দেখা দিব পাৰে আপোনাৰ আজি। কিন্তু মনত সৰু সুৰা চিন্তা থাকিব পাৰে। মনটো একে কামত কেন্দ্ৰিত কৰিলে আপুনি লাভান্বিত হ'ব। এটা কামত মনোযোগ দিয়াটো ভাল হ'ব। প্ৰেম ভাগ্য, অবিবাহিত কোনো ব্যক্তিৰ সৈতে মনৰ কথা ভাগ বতৰা কৰাৰ সম্ভাৱনা আজিৰ দিনটোত আছে। সামাজিক মাধ্যমত নতুনজনৰ লগত কথা পাতিবলগীয়া হ'ব পাৰে আজিৰ দিনটোত। সামান্য দাম্পত্য জীৱনত সামান্য ভুল বুজাবুজি সম্ভৱ, কিন্তু কথা পাতিলে সমস্যাৰ সমাধান হৈ যাব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰত নথি পত্ৰ বা অনলাইন কাম, লিখা পঢ়া, বৈঠক এই সকলো ক্ষেত্ৰতে আজি উন্নতি হ'ব আপোনাৰ। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন অফাৰ পোৱাৰ সম্ভাৱনা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত আবেলি ভাগত সিদ্ধান্ত লোৱাটো বিশেষ শুভ হ'ব আপোনাৰ বাবে। এতিয়া হৈছে আপোনাৰ টকা পইচা। আজি আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু অযথা যাতে খৰচ নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। এই লেনদেনত সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বা চকুৰ ওপৰত কিবা সমস্যা থাকিব পাৰে। মোবাইল আপুনি কম ব্যৱহাৰ কৰাটো উপকাৰী হ'ব আপোনাৰ বাবে। শুভ সময় হৈছে ৰাতিপুৱা 8:50 পৰা 10 বজালৈ, দুপৰীয়া 12:45 পৰা 2 বজালৈ, আবেলি 4:10 পৰা 5:30 আৰু ৰাতি 7:50 পৰা 8:40 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়ছোৱাত আপোনালোকে নতুন কাম আৰম্ভ কৰা আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ দিশ হৈছে পশ্চিম, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা, শুভ সংখ্যা হৈছে 5। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে কেনেকুৱা থাকিব, আপোনাৰ প্ৰেম ভাগ্য, অৰ্থভাগ্য, দাম্পত্য জীৱনত কেনেকুৱা থাকিব, সেই সম্পৰ্কে সকলো বিশ্লেষণ জানিব পাৰিব আজিৰ ভিডিঅ'ত। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনাৰ পৰিয়াল, মানসিক শান্তি আৰু ব্যক্তিগত দায়িত্ব এই তিনিটাৰ ওপৰতে কেন্দ্ৰীভূত হ'ব। পৰিয়ালৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আজি খুবেই ভাল। বহুদিনৰ চিন্তা উদ্বেগ অলপকৈ কমিবলৈ চেষ্টা কৰিব আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ প্ৰেম ভাগ্য। অবিবাহিতসকলে কোনো ঘনিষ্ঠৰ পৰা মৰম বা আগ্ৰহ পোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কত মৰম ভাল পোৱাৰ আজি সম্পূৰ্ণ দিন হ'ব। একেলগে সময় কটালে আজি আপোনাৰ মন ভাল থাকিব। কৰ্মক্ষেত্ৰত কামৰ ঠাইত নতুন দায়িত্ব বাঢ়িব পাৰে, কিন্তু আপোনাৰ ধৈৰ্যই দিনটো সফল কৰি তুলিব পাৰিব। ব্যৱসায়িকসকলে তেওঁলোকৰ সা সম্পত্তি লগতে লেনদেনৰ ক্ষেত্ৰত সম্পৰ্কিত কামত লাভৱান হ'ব। ব্যৱসায়ীসকলে টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ কাৰণে কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। ধন সম্পত্তিৰ দিশত নতুন সিদ্ধান্ত ল'লে চিন্তা কৰিবলগীয়া নাই, তেওঁলোকৰ আজি লাভৰ বিষয়ত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পাকস্থলী বা বতাহজনিত সমস্যাই দেখা দিব পাৰে সামান্য পৰিমাণে। গৰম পানী আৰু সৰু সুৰা পাতল জাতীয় খাদ্য আহাৰ গ্ৰহণ কৰাটো উপকাৰী হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 7:50 পৰা 9:10, দুপৰীয়া 12:30 পৰা 1:45, আবেলি 4:30 পৰা 5:45, ৰাতি 8:10 পৰা 9 বজালৈ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনি যদি আপোনালোকে নতুন কাম বা কাম কাজখিনি আৰম্ভ কৰিব পাৰে, ভাল ফলাফল লাভ কৰিব। শুভ দিশ হৈছে উত্তৰ, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ সংখ্যা হৈছে 2। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে আত্মবিশ্বাস, সৃজনশীলতা আৰু নেতৃত্ব দেখুওৱাৰ বাবে অত্যন্ত শুভ দিন। আপোনাৰ কথা বাৰ্তা বা ব্যৱহাৰে আপোনাৰ সকলোৰে মন জয় কৰিব পাৰিব। নতুন আৰম্ভণি অথবা বিশেষ কোনো পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযোগী হ'ব। নতুন কামৰ বাবে আজিৰ দিনটো শুভ। অবিবাহিতসকলে আপোনাৰ চকুত আজি বিশেষৰূপে আকৰ্ষণীয়তা থাকিব। আপোনাৰ প্ৰতি আপুনি নতুন কোনো ব্যক্তি আকৰ্ষিত হ'ব। কোনো নতুনজনৰ আগ্ৰহ পাব পাৰে আজি। সংগীৰ সৈতে আনন্দময় সময়, মনৰ
ভুল বুজাবুজি আজি দূৰ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নেতৃত্ব বটাবলৈ আজিৰ দিনটো শুভ। আপোনাৰ নেতৃত্ব থাকিব কাম কাজত, সৃজনশীল কামত আজি লাভান্বিত হ'ব। ব্যৱসায়ত নতুন চুক্তি বা নতুন কামৰ সুযোগ লাভ কৰিব পাৰে আজিৰ দিনটোত। টকা পইচাৰ ক্ষেত্ৰত আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচৰ পৰা আপুনি সাৱধানতা বজাই ৰখা ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী হৈ থাকিব, উৎসাহ থাকিব মনত, কিন্তু অকণমান কান্ধৰ বা মূৰৰ সমস্যা বিষ হ'ব পাৰে। এই সম্পৰ্কত আপুনি সতৰ্ক থাকিব লাগিব। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰামত লক্ষ্য দিব। শুভ সময় হৈছে ৰাতিপুৱা 9:30 পৰা 10:45 দুপৰীয়া 1:20 পৰা 2:25 আৰু সন্ধিয়া 5 পৰা 6:10 ৰাতি 8:20 পৰা 9:10 এই সময়খিনি আপোনাৰ কাৰণে অত্যন্ত শুভ। এই সময়খিনি যদি আপোনালোকে ভাল কাম আৰু নতুন কাম আৰম্ভ কৰিব পাৰে বা কৰ্মক্ষেত্ৰলৈ যাব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। শুভ দিশ হৈছে দক্ষিণ পশ্চিম, শুভ ৰং হৈছে সোণালী আৰু কমলা, শুভ সংখ্যা হৈছে 1। ইমান কৰি আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ কন্যা ৰাশিৰ বাবে কি পৰিৱৰ্তন আহি আছে সেই সম্পৰ্কে জনোৱা হওক। আজি কন্যা ৰাশিৰ জাতক জাতিসকলৰ কৰ্মক্ষেত্ৰত পৰিকল্পনা আৰু দায়িত্ববোধৰ বাবে অত্যন্ত শুভ ফল হ'ব। যিকোনো সৰু সুৰা কামত ধৈৰ্য আৰু শৃংখলা বজাই ৰাখিলে বহুত লাভান্বিত হ'ব। আজিৰ দিনটোত কামবোৰ আটাইতকৈ বেছি স্পীডত সম্পন্ন হ'ব, আপুনি ভবাতকৈ বেছি সোনকালে কামবিলাক হৈ যাব। অবিবাহিতসকলে কোনো মানুহ আপোনাৰ মেধাশক্তি বা শান্ত আচৰণত আপোনাৰ যি শান্ত আচৰণ তাৰ প্ৰতি দেখি আকৰ্ষিত হ'ব। সংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব, কিন্তু অতিৰিক্ত সমালোচনা এৰাই চলক। আনৰ কথা বতৰাত বেছি ভাগ বিতৰণ নকৰিব। কামৰ ঠাইত নতুন দায়িত্ব বা নতুন টাৰ্গেট অথবা নতুন কাম কাজ আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত। ব্যৱসায়িক হিচাপে হিচাপ নিকাচ ৰখা, নথিপত্ৰ আৰু কাষ্টমাৰৰ সৈতে ভাল ব্যৱহাৰ তেওঁলোকৰ শুভ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যক্তিৰ নজৰত আপুনি অহাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি ধীৰ গতিত হ'লেও স্থিৰভাৱে আগবাঢ়িব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিব। সঞ্চয়ৰ সময়, আজি আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ, পেট বা হজমজনিত সমস্যাৰ অনুভৱ হ'ব পাৰে আজিৰ দিনটোত। আপুনি পাতল আহাৰ খাওক আৰু গৰম পানী উপকাৰী হ'ব আপোনাৰ কাৰণে। আজিৰ শুভ সময় ৰাতিপুৱা 8:20 পৰা 9:30 দুপৰীয়া 12:50 পৰা 2 বজালৈ আৰু আবেলি 4:40 পৰা 5:50 ৰাতি 7:45 পৰা 8:35 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনি যদি আপুনি নতুন কাম বা শুভ কাম কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। শুভ দিশ হৈছে পূব, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, শুভ সংখ্যা হৈছে 3। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমতা, সম্পৰ্ক আৰু সামাজিক যোগাযোগৰ বাবে অত্যন্ত শুভ ফল লাভ কৰিব। কোনো সমস্যা থাকিলে সেইটো আলোচনা বা কূটনৈতিকভাৱে সমাধান কৰিব পৰা দিন। চিন্তা উদ্বেগ অকণমান কমিব আজিৰ দিনটোত। আপোনাৰ চিন্তা ভাৱনা আজি কমিব। মনত পৰিৱৰ্তন আহিব। প্ৰেমৰ ক্ষেত্ৰত কোনোজন আপোনাৰ ৰিষ্টা সম্পৰ্কত আকৰ্ষিত হ'ব পাৰে। আপোনাৰ আচৰণ ব্যৱহাৰত আপোনাৰ অন্য ব্যক্তি আকৰ্ষিত হ'ব। সামাজিক মাধ্যম বা বন্ধু বান্ধৱীৰ লগত নতুন কথা বতৰা হ'ব পাৰে আজিৰ দিনটোত। সংগীৰ সৈতে ৰোমান্টিক বা আপোনাৰ মন ভাল থাকিব। আপোনাৰ মতভেদ থাকিলে সেইটো সমাধান সহজে কৰিব পাৰিব। যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আজি সমাধান কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত দলীয় কামত বা আলোচনা, মিটিং এই সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন সহযোগিতা, অংশীদাৰী বা নতুন অফাৰ পাবলৈ সম্ভাৱনা আছে আজিৰ দিনটোত। আইনগত বা নথিপত্ৰ সম্পৰ্কিত বিষয়ত সতৰ্কতা আৱশ্যক, গতিকে চহী মাৰোতে কাগজ পাতিৰ সাৱধান চাই ল'ব। আৰ্থিক ক্ষেত্ৰত ধন আহিব পাৰে, আপোনাৰ আজি হাতলৈ ধন অহাৰ সম্ভাৱনা আছে, কিন্তু খৰচো বৃদ্ধি পাব পাৰে।
টকা পইচাৰ সিদ্ধান্ত আজি সন্ধিয়া সময়তো ল'লে ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ যদি আছে মানে টেনশ্যন যদি আছিলে আপোনাৰ সেইটো আজি কমিব, কিন্তু কমৰৰ বা পিঠিৰ বিষ হ'ব পাৰে। সৰু সুৰা ব্যায়াম কৰক আৰু লগতে ৰেষ্ট লওক। শুভ সময় ৰাতিপুৱা 9:10 পৰা 10:20 দুপৰীয়া 12:40 পৰা 1:50 আৰু সন্ধিয়া 4:50 পৰা 6 বজালৈ, ৰাতি 8:10 পৰা 9 বজালৈ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। গতিকে পাৰিলে এই সময়খিনিত কাম কাজবিলাক আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। শুভ দিশ হৈছে উত্তৰ পশ্চিম, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ সংখ্যা হৈছে 7। ইমান পৰে আপোনালোকে ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ' আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো আপোনাৰ কেনেকুৱা থাকিব জানো আহক। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে গভীৰ চিন্তা, সিদ্ধান্ত আৰু আত্মনিয়ন্ত্ৰণৰ বাবে অত্যন্ত শক্তিশালী হৈ থাকিব। নিজকে শাসন কৰিব পাৰিব। আপোনাৰ অন্তৰ্জ্ঞান মানে ইনটিউশ্যন বেছি কাৰ্যকৰী হ'ব। লুকাই থকা কোনো সুযোগ বা তথ্য পোৱা যাব। আজি আপোনাৰ কিবা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত। প্ৰেম ভাগ্য অবিবাহিতসকলৰ কোনো গভীৰ স্বভাৱৰ মানুহৰ সৈতে কথা পাতিব পাৰে, সেয়ে আপোনাক বিশেষভাৱে আকৰ্ষণ কৰিব। সম্পৰ্কৰ ক্ষেত্ৰত সন্দেহ বা মান অভিমান থাকিলে আজিৰ দিনটোত সেইবোৰ সমাধান কৰিবলৈ ভাল। মৰম ভালপোৱা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা গুপ্ত দক্ষতা, আপুনি যি গুপ্ত কাম কাজ জানে তাৰ প্ৰতি লাভান্বিত হ'ব। লগতে চিন্তা ভাৱনাই আনক অভিভূত কৰিব পাৰিব। ব্যৱসায়ত ৰিস্ক ল'ব। লেনদেনৰ ক্ষেত্ৰত সাৱধান থাকিব। নথিপত্ৰ, চুক্তি ইত্যাদি বিষয়ত লাভ হোৱাৰ সম্ভাৱনা আছে। গুপ্ত শত্ৰুৰ পৰা অকণমান সাৱধান থাকিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আগতে ইনভেষ্ট কৰি থোৱা টকাৰ পৰা লাভান্বিত হ'ব। লেনদেন বা লাভ শ্বেয়াৰ মাৰ্কেটৰ ফলত লাভান্বিত হ'ব। অপব্যয়ৰ দিশত খেয়াল ৰাখিব যাতে উল্টা পুল্টা খৰচ নহয়, তাৰ প্ৰতি ধ্যান ৰখা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা সৰু সুৰা চিন্তা বৃদ্ধি পাব পাৰে। আপুনি পেটজনিত সমস্যা থাকিলে সেইটো দেখা দিব পাৰে। পেটজনিত সমস্যা, গৰম পানী আৰু সৰু সুৰা পাতল আহাৰ খাদ্য আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 8:55 পৰা 10:10 দুপৰীয়া 12:50 পৰা 2:15 সন্ধিয়া 5 বজাৰ পৰা 6:15 ৰাতি 8:30 পৰা 9:20 শুভ দিশ হৈছে দক্ষিণ, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী, শুভ সংখ্যা হৈছে 9। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি চেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোনো আপোনালোকৰ কি পৰিৱৰ্তন আহিবলৈ গৈ আছে, ভাল খবৰ সেয়া জানো আহক। আজিৰ দিনটোৰ আপোনাৰ উৎসাহ, যাত্ৰা, নতুন চিন্তা ভাৱনা আৰু লক্ষ্য পূৰণৰ বাবে একমাত্ৰ শুভ দিন। আজিৰ দিনটোত আপোনাৰ সকলো দিশৰ পৰাই শুভ ফল লাভ কৰিব। আপোনাৰ স্বাধীন মানসিকতা আৰু আত্মবিশ্বাসেৰে আজিৰ বহুত কাম কাজ সহজে সম্পন্ন কৰিব পাৰিব। মনত নতুন আশা জন্ম হ'ব পাৰে। অবিবাহিতসকলৰ নতুনজনৰ লগত কথা পাতিবলৈ সুযোগ পাব। দূৰ স্থানত থকা কোনো ব্যক্তিৰ পৰা আগ্ৰহ পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। সম্পৰ্কৰ ক্ষেত্ৰত আনন্দ, হাঁহি ধেমালি, একেলগে সময় কটোৱা সকলোৱে শুভ থাকিব। কৰ্মক্ষেত্ৰত যিকোনো নতুন পৰিকল্পনা বা নতুন কাম আজিৰ দিনটোত আৰম্ভ কৰিলে ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ত ভ্ৰমণ সম্পৰ্কিত অনলাইন কাম, কাষ্টমাৰৰ লগত আলোচনাত লাভান্বিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ যাত্ৰা, শিক্ষাক্ষেত্ৰ বা অনলাইনৰ লেনদেনৰ পৰা। অযথা খৰচৰ পৰা হাত সাৰি থাকিব, খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাঁহি ধেমালি, হাঁহি মুখে দিনটো কটাব পাৰিলে লাভদায়ক হ'ব, কিন্তু আঁঠু বা কমৰৰ লগতে মাংসপেশীৰ সামান্য বিষ অনুভৱ হ'ব পাৰে। সৰু সুৰা ব্যায়াম কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 9:20 পৰা 10:30 দুপৰীয়া 12:55 পৰা 2:10 সন্ধিয়া 4:50 পৰা 6:05
আৰু ৰাতি 7:50 পৰা 8:50 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ। এই সময়খিনি যদি আপোনালোকে নতুন কাম বা ভাল কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। সফলতাৰ দিশ বেছি দেখা পাব। শুভ দিশ হৈছে পূব আৰু দক্ষিণ। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে বেগুনী আৰু ছাই ৰং। ইমানকৈ আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ ফলাফল জনোৱা হওক। আজিৰ দিনটোত আপোনাৰ দায়িত্ব, কৰ্ম আৰু লক্ষ্য পূৰণৰ বাবে অত্যন্ত শক্তিশালী হ'ব। আপোনাৰ পৰিকল্পনা বা কঠোৰ মনোযোগ আজি সকলো কামতে সফলতা লাভ কৰিব। যিকোনো কঠিন কাম সহজে কৰিব পাৰিব আজিৰ দিনটোত। প্ৰেম ভাগ্য অবিবাহিতসকলৰ আপোনাৰ গভীৰ আচৰণি কাৰোবাক আকৰ্ষণ কৰিব পাৰিব। সম্পৰ্কত ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সমাধানৰ বাবে উপযোগী সময়। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। কাৰ্যক্ষেত্ৰত, অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। লগতে বিশেষ প্ৰশংসা লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। ব্যৱসায়ত টকা পইচা, সম্পত্তি, কাগজ পাতি সম্পৰ্কত কামত লাভান্বিত হ'ব। লক্ষ্যত স্থিৰ ৰাখিলে আপুনি অদ্ভুত উন্নতি দেখা পাব। টকা পইচাৰ ক্ষেত্ৰত, ধন লাভৰ ক্ষেত্ৰত আজি মধ্যম থাকিব। নতুন ইনভেষ্টৰ কথা চিন্তা কৰিলে আজি কৰিব পাৰে। লগতে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাঁহি ধেমালিৰ অভাৱ, মানসিক টেনশ্যন অনুভৱ কৰিব পাৰে। কোমৰ আৰু আঁঠুৰ বিষ অনুভৱ হ'ব পাৰে। গতিকে যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লোৱা উচিত। শুভ সময় ৰাতিপুৱা 8:45 পৰা 10 বজালৈ, দুপৰীয়া 12:30 পৰা 1:50 সন্ধিয়া 5:10 পৰা 6:20 ৰাতি 8:25 পৰা 9:15 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ হ'ব। এই সময়খিনি যদি আপোনালোকে নতুন কাম বা ভাল কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। আজিৰ শুভ দিশ হৈছে পশ্চিম। শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সংখ্যা হৈছে 8। ইমানকৈ আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনাৰ নতুন আইডিয়া, নতুন চিন্তা ভাৱনা, বন্ধু বান্ধৱ, সামাজিক যোগাযোগ এইবোৰত আগবঢ়াৰ সুযোগ লাভ কৰিব। আপোনাৰ মন ভাল থাকিব আজি আৰু নতুন কাম কাৰনী আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। আপোনাৰ সৃজনশীলতা আপোনাক আগুৱাই লৈ যাব। প্ৰেমৰ ভাগ্যত বন্ধুবৰ্গ বা অনলাইন যোগে কোনো নতুন বন্ধুৰ লগত কথা পাতিব পাৰে। সম্পৰ্কত সংগীৰ সৈতে স্পষ্ট যোগাযোগ আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক ভাল কৰি তুলিব। কৰ্মক্ষেত্ৰত দলগতভাৱে কাম কৰাত সফলতা লাভ কৰিব। টেকন'লজি, অনলাইন কাম, নেটৱৰ্কিং এইবোৰত লাভৱান হ'ব। নতুন কাম কাজৰ বাবে আপোনাৰ মেধা শক্তি লগতে নতুন প্লান উপকাৰী হ'ব আপোনাৰ বাবে। টকা পইচাৰ ক্ষেত্ৰত নতুন উৎসৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। অপব্যয়ৰ দিশত যাতে অযথা খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিলে সঞ্চয় বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিব পাৰে, কিন্তু শাৰীৰিকভাৱে দিনটো ভাল থাকিব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী আৰু সৰু সুৰা ব্যায়াম আপোনাৰ বাবে প্ৰয়োজন। আজিৰ শুভ সময় ৰাতিপুৱা 9:25 পৰা 10:35, দুপৰীয়া 1:10 পৰা 2:20, সন্ধিয়া 4:50 পৰা 6 বজালৈ, ৰাতি 7:55 পৰা 8:45 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ সময়। গতিকে এই সময়খিনি যদি আপুনি ভাল কাম কৰিব পাৰে তেতিয়াহ'লে আৰু সফলতা লাভ কৰিব। শুভ দিশ হৈছে উত্তৰ পূব। শুভ সংখ্যা হৈছে ক্ৰীম আৰু বগা। শুভ সংখ্যা হৈছে 7। ইমানকৈ আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ ফলাফল জনোৱা হওক। আজিৰ দিনটোত আপোনাৰ অনুভৱ, কল্পনা, পৰিয়াল আৰু মনৰ শান্তিৰ ওপৰত কেন্দ্ৰিত থাকিব। ভিতৰৰ পৰা বিশেষ শক্তি পাব। সিদ্ধান্ত লোৱাটো সহজ হ'ব। আপুনি যিকোনো সিদ্ধান্ত ল'ব পাৰিব। যিকোনো ধ্যান, পূজা পাঠ, আধ্যাত্মিক কামৰ বাবে একেবাৰে শুভ দিন। আপোনাৰ আজি ধৰ্মৰ প্ৰতি মন আগবাঢ়িব।
প্ৰেম ভাগ্য অবিবাহিতসকলে কোনো বিশেষভাৱে ভাল ফল লাভ কৰিব পাৰে। আপোনাৰ মন মগজু বেছি সংবেদনশীল হৈ থাকিব। সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ জীৱনসংগীৰ সৈতে গভীৰ অনুভৱৰ আদান প্ৰদান হ'ব পাৰে। ভুল বুজাবুজি থাকিলে সেইটো নাইকিয়া হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত মনোযোগ আপোনাৰ ৰাখিব লাগিব, তাৰ ফলত ভাল ফলাফল লাভ কৰিব। কল্পনা শক্তি জড়িত হৈ থাকিব, তাত অদ্ভুত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত নীৰৱে কাম কৰিলে উপাৰ্জন বৃদ্ধি হ'ব আপোনাৰ। অপ্ৰত্যাশিতভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, আকস্মিকভাৱে ধন পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। টকা পইচা নথি পত্ৰ কাগজ পাতি চেক কৰি ল'লে ক্ষতি এৰাব পাৰিব, গতিকে ক্ষতিৰ পৰা হাত সাৰি থাকিবলৈ আপুনি টকা পইচাই হওক বা কাগজ পাতিয়েই হওক চেক কৰি ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ হ'ব পাৰে। পেট বা আপোনাৰ পানীজনিত সমস্যা এৰাবলৈ জলীয় পদাৰ্থ অধিক খাব, গতিকে আপুনি এইখিনি কাম কৰিব পাৰে। আজিৰ শুভ সময় ৰাতিপুৱা 8:30 পৰা 9:45 দুপৰীয়া 12:50 পৰা 2 বজালৈ আৰু সন্ধিয়া 4:40 পৰা 5:50 ৰাতি 8:10 পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ। এই সময়খিনি যদি আপোনালোকে শুভ কাম বা নতুন কাম আৰম্ভ কৰিব পাৰে, যা পুৰণি কামেই হওক আৰম্ভ কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। শুভ দিশ হৈছে দক্ষিণ পূব, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।